হ্যালো স্টুডেন্টস, আজি আমি আলোচনা কৰিম টেন্সৰ বিষয়ে। টেন্স মানে হৈছে কাল। এইটো কমপ্লিটলি আমাৰ সময়ৰ লগত সম্পৰ্ক। যদি কোনো কাম বা কোনো কাৰ্য, কোনো কথা আমাৰ আগতে হৈ গৈছে, সেইটোক আমি কম পাষ্ট। বৰ্তমানে কিবা এটা কাম চলি আছে, কিবা এটা কথা চলি আছে, কিবা এটা লিখি আছে বৰ্তমানে, সেইটো হ'ব আমাৰ প্ৰেজেণ্ট। আৰু ভৱিষ্যতে কিবা এটা কাম আমাৰ সম্পূৰ্ণ হোৱা নাই এতিয়াও, এইটো আহিব আমাৰ ফিউচাৰ টেন্স। তো বেচিকেলি টেন্স আমাৰ তিনিটা: প্ৰেজেণ্ট টেন্স, পাষ্ট টেন্স আৰু ফিউচাৰ টেন্স। এতিয়া এই তিনিটা টেন্সৰ আকৌ চাৰিটাকৈ আমাৰ ভাগ আছে। এটাকৈ টেন্সৰ চাৰিটাকৈ আমাৰ ভাগ আছে। এতিয়া আমি চাওঁ ডিটেইলছত প্ৰেজেণ্ট টেন্সটোৰ বিষয়ে। তো এতিয়া আমি চাম যে প্ৰেজেণ্ট টেন্সৰ চাৰিটা ভাগ আছে আমাৰ। প্ৰথমটো হ'ল প্ৰেজেণ্ট ইনডিফিনিট, প্ৰেজেণ্ট কণ্টিনিউৱাছ, তাৰপিছত প্ৰেজেণ্ট পাৰফেক্ট, তাৰপিছত প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ। এই আটাইবোৰ আমি ডিটেইলছত আলোচনা কৰিম। তো এতিয়া আমি আলোচনা কৰিম প্ৰেজেণ্ট ইনডিফিনিট। প্ৰেজেণ্ট ইনডিফিনিট। তো প্ৰেজেণ্ট ইনডিফিনিট টেন্সটো হয় কি, আমাৰ সাধাৰণতে দুটা ক্ষেত্ৰত প্ৰেজেণ্ট ইনডিফিনিট টেন্স ব্যৱহাৰ কৰা হয়। নাম্বাৰ ওৱান, হেবিচুৱেল একশ্যন। অভ্যাসগত কাম। নাম্বার টু, ইউনিভার্সাল ট্রুথ। ইউনিভার্সাল ট্রুথ, এইটো আমি জেনারেল ট্রুথ বুলিও কওঁ। তো যদি এই দুটা ক্ষেত্র হয় আমাৰ, তেতিয়াহ'লে আমি প্ৰেজেণ্ট ইনডিফিনিট টেন্স ব্যৱহাৰ কৰিম। হেবিচুৱেল একশ্যন মানে কি, কাৰোবাৰ কিবা এটা অভ্যাসটো যিকোনো হ'ব পাৰে, এক দিনৰ হ'ব পাৰে, সপ্তাহৰ হ'ব পাৰে, মাহৰ হ'ব পাৰে, তাৰপিছত বছৰত হ'ব পাৰে। 10 বছৰত এদিন, চাপ'জ তেওঁ 10 বছৰত এবাৰ লণ্ডন লৈ যায়, সেইটো এটা তেওঁৰ হেবিট। ডেইলি 5টা বজাত উঠে, হেবিট। তো এই ধৰণৰ সেন্টেন্সবিলাক প্ৰেজেণ্ট ইনডিফিনিট টেন্সত আহিব। নেক্সট, ইউনিভাৰ্চেল ট্ৰুথ বিলাক আহিব। ইউনিভাৰ্চেল ট্ৰুথ মানে জেনাৰেল ট্ৰুথ, কাৰো কোনো দ্বিমত নাই, চবে মানি লোৱা ট্ৰুথ। এইবিলাক চব প্ৰেজেণ্ট ইনডিফিনিট আহিব। যেনেকুৱা সূৰ্য পৃথিৱীৰ সূৰ্যৰ চাৰিওফালে ঘূৰে, সূৰ্য পূব ফালে উদয় হয়, গৰু ঘাঁহ খাই জীয়াই থাকে, গাখীৰ বগা। এই ধৰণৰ সেন্টেন্স বিলাক প্ৰেজেণ্ট ইনডিফিনিট টেন্সত লিখিব লাগে। তো প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ আমি এতিয়া গঠনটো চাম। প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ গঠন যদি চাওঁ আমি, গঠনটো এনেকুৱা হয়: সাবজেক্ট থাকিব প্লাছ V1 থাকিব, আমাৰ ভাৰ্ব প্ৰেজেণ্ট ফৰ্মটো থাকিব। এইটো V1 হিচাপে লিখা হয়। ভাৰ্বৰ তিনটা ফৰ্ম, V1, V2, V3, প্ৰেজেণ্ট, পাষ্ট, পাষ্ট পাৰ্টিচিপল। ইয়াৰ লগত এছ বা ইএছ থাকিব পাৰে যদি থাৰ্ড পাৰ্চন সিঙ্গুলাৰ হয় সাবজেক্টটো। অবজেক্টৰ পিছত আৰু থাকিব পাৰে, এডভাৰ্ব থাকিব পাৰে, ডাবল অবজেক্ট থাকিব পাৰে। এইটো আমি এক্সটেনশন হিচাপে লিখিম, এক্সটেনশন। এতিয়া সাবজেক্ট, ভাৰ্ব, V1, অবজেক্ট, এক্সটেনশন। তো এটা উদাহৰণ চাম আমি। যেনেকুৱা
I complete the work. I complete the work. মই কামটো কমপ্লিট কৰো। এইটো জেনাৰেল সেন্টেন্স লৈছো আমি। she likes sweet. তাই মিঠাই ভাল পায়। এতিয়া she হোৱাৰ কাৰণে likes আহিছে, I হোৱাৰ কাৰণে completes অহা নাই। I তাৰমানে যিবিলাক আমাৰ ফাৰ্ষ্ট পাৰ্চন I, সেকেন্ড পাৰ্চন you, সেকেন্ড পাৰ্চন থাৰ্ড পাৰ্চন, ফাৰ্ষ্ট পাৰ্চন সেকেন্ড পাৰ্চন আৰু ফাৰ্ষ্ট পাৰ্চনৰ প্লুৰেল আহিল আমাৰ we, সেকেন্ড পাৰ্চনৰ প্লুৰেল আহিল you, তাৰপিছত আহিল থাৰ্ড পাৰ্চন প্লুৰেল আহিল they। আৰু যদি থাৰ্ড পাৰ্চন প্লুৰেল আহে যেনেকুৱা ৰাম এণ্ড শ্যাম, schools, colleges, cycles, bikes, roads, mobiles, এনেকুৱা ধৰণৰ যদি বহু বচন থাকে তেতিয়া তাৰ লগত s বা es যোগ নহয়। কাৰ লগত s বা es যোগ হ'ব প্ৰেজেন্ট ইনডিফিনিট টেন্সত? যদি আমাৰ ভাৰ্বটো সাবজেক্টটো থাৰ্ড পাৰ্চন সিঙ্গুলাৰ হয়। থাৰ্ড পাৰ্চন এই আটাইবোৰৰ লগত কিন্তু আমাৰ s বা es যোগ নহব। কাৰ লগত হ'ব? থাৰ্ড পাৰ্চন। আমি কিবা কাৰোবাৰ বিষয়ে কথা কৈ আছো, কাৰোবাৰ বিষয়ে লিখি আছো, এই যাৰ বিষয়ে কৈ আছো, যিটো বস্তুৰ বিষয়ে কৈ আছো সেইটো হৈছে থাৰ্ড পাৰ্চন। তো থাৰ্ড পাৰ্চনটো যদি সিঙ্গুলাৰ হয় যেনেকৈ স্কুল, এটা স্কুল, গীতা, এটা গীতা, এজনী গীতা, ৰাম এজন, যদি এনেকুৱা এটা বস্তু বা এজন বুজায় থাৰ্ড পাৰ্চন, তাৰ লগত আমাৰ প্ৰেজেন্ট ইনডিফিনিট টেন্সত সাবজেক্টে ভাৰ্বৰ লগত s বা es লয়। তো এতিয়া আমি এইটো হ'ল আমাৰ আৰু এটা উদাহৰণ লৈছো। এই দুটা এফাৰ্মেটিভ সেন্টেন্স হা বোধক সেন্টেন্সও হ'ব পাৰে, ইন্টাৰগেটিভো হ'ব পাৰে। যেনেকুৱা এই সেন্টেন্সটোৱে যদি আমি ইন্টাৰগেটিভত লিখো তেতিয়াহ'লে কি হ'ব, আমাৰ s যোগ আছে, ডাছ আহিব। থাৰ্ড পাৰ্চন সিঙ্গুলাৰ লগত ডাছ আমাৰ অক্সিলাৰি ভাৰ্ব ইউজ কৰিব লাগে নেগেটিভ কৰিবলৈ বা ইন্টাৰগেটিভ কৰিবলৈ। তো থাৰ্ড পাৰ্চন সিঙ্গুলাৰ সেইকাৰণে ভাৰ্বৰ লগত s আছে, আমি কি কৰিম ডাছ আগত লৈ আহিম। ডাছ, she, এই যে ডাছ লগাই দিলো আৰু ভাৰ্বৰ লগত s বা es নাথাকিব, এতিয়া হ'ব ডাছ she লাইক সুইটস। এইটো হৈ গ'ল কি আমাৰ ইন্টাৰগেটিভ সেন্টেন্স। এইটোও আমাৰ প্ৰেজেন্ট ইনডিফিনিটে হয়। তাৰপিছত এইটো যেনেকুৱা আছে আমাৰ, এইটো আমাৰ এফাৰ্মেটিভ সেন্টেন্স। ইন্টাৰগেটিভ ললে কি হ'ব, এইটো s বা es লগা নাই, ভাৰ্বৰ লগত ফাৰ্ষ্ট পাৰ্চন আছে, ডু দি কৰিব লাগিব। কি হ'ব, ডু আই কমপ্লিট the work। তো আমাৰ প্ৰেজেন্ট ইনডিফিনিটত নেগেটিভ বা ইন্টাৰগেটিভ কৰিবলৈ যিটো অক্সিলাৰি ভাৰ্ব লাগে সেইটো হৈছে আমাৰ ডু আৰু ডাছ। তো ডু আৰু ডাছ দেখিলে তোমালোকে গম পাবা যে এইটো আমাৰ প্ৰেজেন্ট ইনডিফিনিট টেন্স। এতিয়া এইটো নেগেটিভ কৰিলে কি হ'ব, I complete the work, এইটো আহিব ডু নট, এইটো আহিব ডু নট কমপ্লিট দ্য ৱৰ্ক, এইটো আহিব কি ডাজ নট, এইটো নেগেটিভ সেন্টেন্স আহি গ'ল। প্ৰেজেন্ট ইনডিফিনিটৰ নেগেটিভ সেন্টেন্স। তো ডাজ থাকিলে s বাই es লাগি থাকিলে ডাজ নট, আৰু s বাই es লাগি নাথাকিলে ভাৰ্বৰ লগত ডু নট। এতিয়া আমি আলোচনা কৰিম প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ
কেনেকে গম পাম? আমাকতো এক্সামত, কম্পিটিটিভ এক্সামত বা যিকোনো এক্সামত, SSLC আমাক টেন্সৰ ভাৰ্ব কাৰেক্ট কৰিব দিয়ে। মানে ব্ৰেকেটত আমাৰ ভাৰ্ব থাকে, ভাৰ্বটো আমাৰ ফাৰ্ষ্ট ফৰ্মত লিখা থাকিব আৰু আমাক দিব যে কাৰেক্ট দ্য ভাৰ্বছ গিভেন ইন ব্ৰেকেট। দ্যাট মিন্স আমি কম কাৰেক্ট টেন্স। এইটো কেনেকে কৰিম? তো আমি কাৰেক্ট টেন্স কৰিবলৈ হলে আমি তাত সেন্টেন্সটোত কিবা এটা ক্লু দিয়া থাকিব, হিন্ট দিয়া থাকিব। সেইটো চাই আমি গম পাম যে সেন্টেন্সটো প্ৰেজেন্ট ইনডিফিনিটত হ'ব। কি কি ক্লু চাই আমি গম পাম যে এটা সেন্টেন্স প্ৰেজেন্ট ইনডিফিনিট টেন্স হ'ব পাৰে। তো আমি এতিয়া আলোচনা কৰিম কি কি এডভাৰ্ব থাকিলে, আমাৰ এডভাৰ্ব থাকিলে আমি গম পাম যে প্ৰেজেন্ট ইনডিফিনিট হ'ব। তো এতিয়া আমি চাম যে কি কি এডভাৰ্ব আমাৰ থাকে। কি ওয়ার্ড বুলি কওঁ আমি? কি ওয়ার্ড মানে গুৰুত্বপূৰ্ণ ওয়ার্ড যিটো চাই আমি গম পাই যাম যে সেন্টেন্সটো কোন টেন্সত লিখিম। তো অলৱেজ থাকে প্ৰেজেন্ট ইনডিফিনিট টেন্সত এইকেইটা জেনাৰেলি থাকে আৰু বেছি থাকিব পাৰে। অলৱেজ মানে সদায়, ইউজুৱেলি সাধাৰণতে, অফটেন বা অফেন প্ৰায়, সামটাইমস মাজে সময়, সেldom কাচিত মানে প্ৰায়, ৰেয়াৰলি খুব কম, নেভাৰ কেতিয়াও নহয়, জেনাৰেলি সাধাৰণতে, নৰ্মেলি সাধাৰণতে, ফ্ৰিকুৱেণ্টলি সঘনে খুব বেছি, এভৰি ডে সদায়, এভৰি নাইট হ'ব পাৰে, ডেইলি, উইকলি, মান্থলি, ৰেগুলাৰলি, ওয়ান্স, টুৱাইস, থ্ৰাইস, মানে ওয়ান্স ইন এ ডে, ওয়ান্স ইন এ ইয়াৰ, ওয়ান্স ইন এ মান্থ, টুৱাইস ইন এ ডে, টুৱাইস ইন এ মান্থ, টুৱাইস ইন এ উইক, টুৱাইস ইন এ ইয়াৰ, এই ধৰণৰ থাকিব পাৰে অভ্যাস এইবিলাক, হেবিচুৱেল, কমনলি সাধাৰণতে, এই সেন্টেন্স ইত্যাদি এটসেট্ৰা এইবিলাক থাকিলে আমি গম পাই যাম যে আমাৰ সেন্টেন্সটো কোন টেন্সত লিখিব লাগিব, প্ৰেজেন্ট ইনডিফিনিট টেন্সত লিখিব লাগিব। এতিয়া আমি এক্সাম্পল কেইটামান চাম, তোমালোকে ভালকৈ বুজি পাবা। বাছ তেনেকে এইটো আমাৰ কাৰেক্ট টেন্স কৰিব লাগে। তো আমি কেনেকে গম পাম যে প্ৰেজেন্ট ইনডিফিনিট লিখিব লাগে? তো ক্লুটো হ'ল কি, অলৱেজ, সদায়, অলৱেজ। তো অলৱেজ যেতিয়া থাকিব তেতিয়াহ'লে কি হ'ব? বাছটো সদায় ৰাতিপুৱা 6টা বজাত ইয়াত আহে, উপস্থিত হয়। তেতিয়াহ'লে কি হ'ব? The bus always arrives হ'ব, কাৰণ the bus আছে, এটা বাছ থাৰ্ড পাৰ্চন সিঙ্গুলাৰ হবে, always arrives here at 6 AM। তাৰপিছত এইটো the cow live on grass। তো এইটো গৰু ঘাঁহৰ ওপৰত জীয়াই থাকে, ঘাঁহ খাই জীয়াই থাকে। তো এইটো আমাৰ কি হ'ব? চিৰসত্য কথা আমি জানো, এইটো লিভছ হ'ব। কি হ'ব? the cow live on grass। তাৰপিছত চোৱা, অনিল টেক টি সেldom। এই সেldom আহি গ'ল, ক্লুটো কি আমাৰ সেldom, কাচিতহে চাহ খায়, মানে বেছি চাহ নাখায়, খুব কম খায়। তো অনিল কি হ'ব? টেক্স, অনিল টেক্স, অনিল থার্ড পার্সন সিঙ্গুলার, টেক্স টি সেldom। এইটো আমি চাম, ওয়াটার ফ্লো ডাউনওয়ার্ডস, ওয়াটার ফ্লো ডাউনওয়ার্ড, পানী তলফালে বয়, ফ্লো মানে বৈ যায়, তো পানী তলফালে বয়, চিৰসত্য কথা, ফ্লোজ হ'ব। কি হ'ব? ফ্লোজ। কিয় ফ্লোজ হ'ল? ওয়াটার, হেয়ার, স্যান্ড, টাইম, মানি, এইবিলাক আনকাউন্টেবল, আনকাউন্টেবল বিলাক সিঙ্গুলার, আনকাউন্টেবলে নাউনে সিঙ্গুলার ভার্ব লয়। তো সিঙ্গুলারের ভার্ব কি? থার্ড পার্সন সিঙ্গুলার হলে এস যোগ হ'ব আমাৰ। কেতিয়াবা কি হয়, আমাৰ এনেকুৱা সেন্টেন্স দিয়ে যিবিলাক ভাৰ্বটো সেইটোৱে বহিব, চেঞ্জ নহয়। এভৰি ডে, প্ৰত্যেক দিনাই, আই ৱেক আপ এট 5 AM। এভৰি ডে আছে, প্ৰেজেন্ট ইনডিফিনিটত বহিব আমাৰ আই ৱেক আপ, আইৰ লগততো ৱেক আপে বহিব, এছটো আৰু ইএছ যোগ নহ'ব ভাৰ্বৰ লগত, কি হ'ব? এইটো এজ ইট ইজ ৱেক আপে বহিব।
wake up. বাকিখিনি as it is. She never tell a lie. Never আমি আগতে আলোচনা কৰিছো never থাকিলে প্ৰেজেন্ট ইনডিফিনিট হ'ব, এইটো আমাৰ ক্লু হয়। তো তাই কেতিয়াও মিছা কথা নকয়। she never tells, কি হ'ব tells a lie। এইটো তোমালোকে মনত ৰাখিবা, এটা গুৰুত্বপূৰ্ণ মানে হেৰি, লাইৰ লগত এ আহে, নইজৰ লগত এ আহে। do not make noise নহয়, do not make a noise। ঠিক তেনেকুৱা never tell a lie। নেক্সট আমাৰ আহিব we often go to watch movie on weekends। often আছে প্ৰায়, আমি সপ্তাহৰ লাষ্টত, উইকেণ্ড মানে স্যাটাৰডে আৰু সানডে, সপ্তাহটোৰ লাষ্ট দুদিন কি কৰা হয়, ৱাচ মুভি চাবলৈ যাওঁ। কি হ'ব এইটো, উই অফেন গোৱে হ'ব, কাৰণ উইৰ লগততো আৰু উই আমাৰ কি ফাৰ্ষ্ট পাৰ্চন প্লুৰেল, গোৱে হ'ব, এজ ইট ইজ বহিব, গো টু বাকীখিনি চেম। এতিয়া আমি আলোচনা কৰিম প্ৰেজেন্ট কন্টিনিউয়াস টেন্স। কন্টিনিউয়াস মানে আমাৰ নিৰবিচ্ছিন্ন, অনবৰতে, মানে উইদাউট এনি গেপ নথকাকৈ চলি আছে। তো কোনো কাম যদি বৰ্তমানে চলি আছে প্ৰেজেন্ট কন্টিনিউয়াস মানে নিৰবিচ্ছিন্ন ভাৱে, কোনো গেপ নাই, চলি আছে, কামটো চলিয়ে আছে, এইটো হ'ব আমাৰ প্ৰেজেন্ট কন্টিনিউয়াস টেন্স। তো এইটো প্ৰেজেন্ট কন্টিনিউয়াস টেন্সৰ গঠনটো হ'লে, ষ্ট্ৰাকচাৰটো হ'ল সাবজেক্ট আহিব প্লাছ প্ৰেজেন্টৰ কাৰণে এম ইজ আৰ প্লাছ V1 আৰু ওৱান আমাৰ যিটো আমাৰ প্ৰেজেন্ট ফৰ্ম, এইটো আহিব ইয়াৰ লগত আই এন জি আহিব প্লাছ অবজেক্ট প্লাছ এক্সটেনশন। এক্সটেনশনটো আমাৰ কম্পালসৰি নহয়, থাকিব পাৰে নাথাকিব পাৰে। তো বেসিক্যালি এম ইজ আর আহিব, সাবজেক্ট হিসাবে হয় এম হ'ব, নহলে ইজ, নহলে আর। ভার্বৰ লগত আইএনজি, যিকোনো কন্টিনিউয়াস টেন্সত ভার্বৰ লগত আইএনজি, কোনটো ভার্বৰ লগত, প্ৰেজেন্ট ফৰ্মৰ লগত, অলৱেজ মনত ৰাখিব, অবজেক্ট আহিব। তো এটা উদাহৰণ চাওঁ, যেনেকুৱা দ্য বয়েজ আর, দ্য বয়েজ আছে, বয়েজৰ লগত ইজ নাহে, ইজ আহে থাৰ্ড পাৰ্চন সিঙ্গুলাৰৰ লগত, থাৰ্ড পাৰ্চন প্লুৰেল আছে, আর আহিব, দ্য বয়েজ আর প্লেইং। প্লে আছে আমাৰ প্ৰেজেন্ট ফৰ্ম, ইয়াৰ লগত আইএনজি যোগ হ'ব, প্লেইং। সাপোজ ফুটবল আৰু এইফালে এক্সটেনশন এটা দিল নাও। ইয়াৰ অৰ্থটো কি হ'ব, ল'ৰাবোৰে এতিয়া ফুটবল খেলি আছে। প্ৰেজেন্ট ইনডিফিনিটৰ আমাৰ অৰ্থটো আছিলে, অসমীয়া ট্ৰান্সলেট যদি কৰো এনেকুৱা হয়, কৰে, খায়, যায়, মাৰে, এনেকুৱা ধৰণৰ হয়, পঢ়ে। আৰু এইটো কি হ'ব, কৰি আছে, খাই আছে, গৈ আছে, এনেকুৱা ধৰণৰ মিনিং হ'ব। তো প্ৰেজেন্ট কন্টিনিউয়াস টেন্সটো আমাৰ কেনেকে গম পাম, কি ক্লু দিয়া থাকিব আমাৰ এতিয়া কাৰেক্ট টেন্স কৰিম, সেইটো আমি চাওঁ এতিয়া। এতিয়া আমি চাম যে কেনেকুৱা ধৰণৰ সেন্টেন্স বিলাকৰ আমাৰ ইউজ দিয়া থাকিব বা এডভাৰ্ব থাকিব, যেটো চাই আমি গম পাম যে সেন্টেন্সটো কন্টিনিউয়াস টেন্সত লিখিব লাগিব। আমাৰ নাও যদি থাকে, রাইট নাও মানে এতিয়া, রাইট নাও মানে এই মুহূৰ্তত বা এতিয়া, কারেন্টলি এইটো একেই, এতিয়া বৰ্তমানে, এট দ্য মোমেন্ট এই মুহূৰ্তত, এট প্ৰেজেন্ট বৰ্তমান, নাও এ ডেজ আজিকালি, ষ্টিল এতিয়া, দিছ ডেজ আজিকালি, বা দিছ ডেজ আজিকালিৰ দিনত। তো জেনাৰেলি
এই ধৰণৰ ক্লু দিয়া থাকে আমাক। তো এইবিলাক দেখিলে গম পাম আমি সেন্টেন্সটো কন্টিনিউয়াস টেন্সত লিখিব লাগিব। ইয়াৰ বাহিৰেও আৰু কিছুমান আমাৰ ক্লু পাওঁ সেন্টেন্সটো যেতিয়া আমি ট্ৰান্সলেট কৰিম বা মিনিং উলিয়াম তেতিয়া আমি গম পাম যে কন্টিনিউয়াসত লিখিব লাগিব। কেনেকে চোৱা, আই ৰিড এ বুক নাও, নাও আছে, আই ৰিড এ বুক নাও, এতিয়া মই এটা কিতাপ কি পঢ়ি আছো, পঢ়ি আছো হলে কি হ'ব, আই এম ৰিডিং এ বুক নাও। যদি রাইট নাও থাকে একে হ'ব, কারেন্টলি একে হ'ব, বা আই এম ডুইং, আই ডু এ জব কারেন্টলি, কি হ'ব, আই এম ডুইং দ্য জব কারেন্টলি। ঠিক তেনেদৰে at present is doing the work, is he is riding a bicycle or he is riding a motorcycle। কিন্তু আমি নেক্সট এইটো সেন্টেন্সত চাম যে এইটো কেনেকে উলিয়াম আমি, এইটো ক্লুটো কি দি আছে চাওঁ। দ্য বেবী ক্ৰাই, কেঁচুৱাটোৱে কান্দে, কান্দি আছে, আমি এতিয়ালৈকে উলিয়াব নোৱাৰিম, কিন্তু ইফালে চালে উলিয়াব পাৰিম, বিকজ কাৰণ ইট ইজ হাংৰি। কি হ'ব, কেঁচুৱাটোৱে কি কান্দে, সকলো সময়তে কান্দি নাথাকে, কান্দে নহব, কান্দি আছে, এই মুহূৰ্তত কান্দি আছে, কিহৰ কাৰণে, বিকজ ইট ইজ হাংৰি, কাৰণ ইয়াৰ ভোক লাগিছে। তো এইটো দ্য বেবী ইজ ক্ৰাইং। আৰু ছেকেণ্ড এনেকুৱা থাকিব পাৰে, বিকজ ইট কেনট ফাইণ্ড ইটছ মাদাৰ, কেঁচুৱাটো কান্দি আছে কাৰণ কেঁচুৱাটোৱে তাৰ মাকক বিচাৰি পোৱা নাই বা মাকক বিচাৰি নাপায়। তো তেনেকুৱা হলে কি হ'ব, দ্য বেবী ইজ ক্ৰাইং, ইজ ক্ৰাইং। আগলৈ চাম আমি আৰু, এতিয়ালৈকে এইখিনি মনত ৰাখিলে হ'ল। এতিয়া চোৱা যাওক প্ৰেজেন্ট পাৰফেক্ট টেন্স। প্ৰেজেন্ট পাৰফেক্ট টেন্সটো কেনেকুৱা, এইটো টেন্স হ'ল এনেকুৱা এটা সময় বুজায় যে জাষ্ট আমাৰ কামটো হৈছে, এইমাত্ৰ হৈছে, কামটো একচনে খতম হোৱা নাই এতিয়া, জাষ্ট মানে পাষ্ট টেন্সত সোমোৱাই নাই, প্ৰেজেন্ট টেন্স আঁতৰি গৈছে, আমাৰ প্ৰেজেন্ট টেন্সৰ পৰা বাহিৰ হৈছে, কিন্তু পাষ্ট টেন্সত সোমোৱা নাই, এনেকুৱা টেন্স প্ৰেজেন্ট পাৰফেক্টত লিখা হয়। তো ইয়াৰ গঠনটো চাওঁ, চাবজেক্ট থাকিব, হেভ বা হেজ থাকিব, হেভ বা হেজ, কাৰ ওপৰত নিৰ্ভৰ কৰি, চাবজেক্টৰ ওপৰত নিৰ্ভৰ কৰি। থাৰ্ড পাৰ্চন চিংগুলাৰ হলে হেজ, আৰু ফাৰ্ষ্ট পাৰ্চন আৰু এনি প্লুৰেল হলে হেভ হ'ব। প্লাছ ইয়াত থাকিব V3 বা পাষ্ট পাৰ্টিচিপল, পাষ্ট পাৰ্টিচিপল, পাষ্ট পাৰ্টিচিপল প্লাছ অবজেক্ট, অবজেক্ট প্লাছ এক্সটেনশন, মানে যিকোনো থাকিব পাৰে, আৰু এইফালে এটা ডাবল অবজেক্ট থাকিব পাৰে, আৰু বিভিন্ন ধৰণৰ কনজাংচন থাকিব পাৰে সেইফালে। তো এক্সাম্পল যেনেকুৱা দ্য মেন posted, the man has posted, the man has, the man third person singular, has আহি গ'ল, post, postৰ past participle V3, posted the letter just now, মানে এইমাত্ৰ মানুহজনে চিঠিটো পোষ্ট অফিচত দিলে, পোষ্ট কৰিলে। ঠিক তেনেকুৱা the train has left the station, the train has left the station just বা already ইতিমধ্যে ট্ৰেইনটোৱে বা ৰেলগাড়ীখনে ষ্টেচন পৰা আঁতৰি গ'ল। তো এনেকুৱা ধৰণৰ হ'ব আৰু, বা I have completed the work, I have completed the work, মই এইমাত্ৰ কামটো কমপ্লিট কৰিলো। এতিয়া চোৱা
যে প্ৰেজেন্ট পাৰফেক্ট টেন্সত আমাৰ এডভাৰ্ব বা কিৱৰ্ডছ ক্লুটো আমি কেনেকে পাম? এইকেইটা ৱৰ্ড আমাৰ জেনেৰেলি থাকে অলৰেডি ইতিমধ্যে জাষ্ট এইমাত্ৰ জাষ্ট নাও এইমাত্ৰ ইয়েট এতিয়াও এভাৰ সোফাৰ এতিয়ালৈকে এই ৱৰ্ডবিলাক থাকিলে আমি গম পাম যে প্ৰেজেন্ট পাৰফেক্টত আমাৰ চেণ্টেন্সটো লিখিব লাগিব। যেনেকুৱা আমি ফৰ এক্সাম্পল লৈছো হি নট ৰাইট দ্য লেচন য়েট নেগেটিভ চেণ্টেন্স তেওঁ এতিয়ালৈকে লেচনটো পাঠটো লিখা নাই। কি হ'ব? হি হেজ নট ৰিটেন আহিব পাৰফেক্ট টেন্সত লিখিব লাগিব কাৰণ য়েট আছে। হি হেজ নট ৰিটেন দ্য লেচন য়েট এইটো হ'ব আমাৰ ইউ এভাৰ বি টু শ্বিলং এইটো কোৱেশ্চন আছে আমাৰ কোৱেশ্চন বনাব লাগিব। কোৱেশ্চন বনালে কি অক্সিলাৰী ভাৰ্ব আমাৰ আগত যাব। ইউ আছে আমাৰ এভাৰ আছে পাৰফেক্টত লিখিম হেভ কোৱেশ্চন আছে যিহেতু কোৱেশ্চন অক্সিলাৰী ভাৰ্বটো আগত থাকিব। হেভ ইউ এভাৰ বিটো কি হৈ যাব বিন বিটো হৈ যাব বিন টু শ্বিলং হেভ ইউ এভাৰ বিন টু শ্বিলং তাৰপিছত দে উইন দ্য গেম অলৰেডি সিহঁতে ইতিমধ্যে গেমটো খেলটো জিকিলে কি হ'ব দে হেভ দেৰ লগত হেভ আহিব ওন হ'ব উইনৰ পাষ্ট পাৰ্টিচিপল ওন দে হেভ ওন দ্য গেম অলৰেডি এনেকুৱা ধৰণৰ আমাৰ প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ গম পাম আমি কাৰেক্ট টেন্স কৰাতে আৰু মিনিং বিলাক হ'ব কি অৰ্থ যেতিয়া আমি উঠাম ট্ৰান্সলেট কৰিম তেতিয়া হ'ব কৰিলে খালে গ'ল আহিল এনেকুৱা ধৰণৰ মানে প্ৰেজেন্ট ইনডিফিনিটটো হ'ব কৰে খায় যায় আহে প্ৰেজেন্ট কন্টিনিউয়াছটো হ'ব কৰি আছে খাই আছে গৈ আছে আহি আছে এইটো হ'ব কৰিলে খালে গ'ল আহিল এনেকুৱা পাৰফেক্ট কন্টিনিউয়াছ টেন্সৰ কথা ক'লে আমি এনেকুৱা এটা টেন্স মানে আমি জানিব লাগিব যে টেন্সটো এনেকুৱা হ'ব সেন্টেন্সটো এনেকুৱা হ'ব যে সেন্টেন্সটো আমাৰ আৰম্ভ হৈছিল মানে কামটো আৰম্ভ হৈছিল পাষ্টত অতীতত কিন্তু এতিয়াও চলি আছে তাৰমানে আৰম্ভ হৈছিল আগত চাপোজ 2010 আৰম্ভ হৈছে এতিয়াও চলি আছে তেনেকুৱা টেন্স বিলাক পাৰফেক্ট কন্টিনিউয়াছত লিখা হয় আৰু যেহেতু কন্টিনিউয়াছ আছে তোমালোকে জানাই যে ভাৰ্বৰ লগত আইএনজি লগাব লাগিব তো ইয়াৰ গঠনটো হ'ব সাবজেক্ট প্লাস ইয়াত আহিব হেভ পাৰফেক্ট আছে মানে হেভ হেজ থাকিব সাবজেক্টের উপর ডিপেন্ড কৰি প্লাস বিন আহিব এটা বিন প্লাস ভি ওৱানৰ লগত আইএনজি যেতিয়া আইএনজি লগাব ভি ওৱানৰ লগতে লাগিব ভাৰ্বত প্ৰেজেন্ট ফৰ্মৰ লগতে আইএনজি লাগে পাষ্ট ফৰ্মৰ লগত পাৰ্টিচিপলৰ লগত আইএনজি নালাগে প্লাস অবজেক্ট এইফালে আৰু থাকিব পাৰে থাকিব ফৰ সিন্স থাকিব এইটো সেন্টেন্সত জেনাৰেলি ফৰ আৰু সিন্স থাকে ফৰ বা সিন্স ফৰ আৰু সিন্স মানে ধৰি বুঝায় তেওঁ 10 বছৰ ধৰি কাম কৰি আছে 2 ঘন্টা ধৰি খেলি আছে 5 বছৰ ধৰি এইটো ধৰি বুঝায় আমাৰ কেতিয়াৰ পৰা কৰি আছে এইটো এতিয়া আমি আলোচনা কৰিম কেতিয়া ফৰ কেতিয়া সিন্স হয় এটা এক্সাম্পল লৈছো Mr. Borua has been Mr. Borua লগত has আহিব have তো নাহে has been working in this office since 2000 তাৰ মানে মিষ্টাৰ বৰুৱাই 2000 চনৰ পৰা এই অফিসটোত কাম কৰি আছে কামটো 2000 আৰম্ভ হৈছিল এতিয়া শেষ হোৱা নাই চলি আছে তো সিন্স আমাৰ কেতিয়া আহিব আৰু এটা সেন্টেন্স লৈছো আমি বুজি পাবা নাম্বাৰ 2 the boys have been
playing. The boys have been playing. তো তোমালোকে এতিয়া নেক্সট সেন্টেন্সটো চাবা। সেন্টেন্সটোত চোৱা, the boys have been playing cricket for 2 hours. have been have আহিব, boys আছে, plural আছে। তো 2 hours এইটো 4 আহিল, কিহৰ কাৰণে 4 আহিল? তো আমাৰ 4 আৰু since-টো ক'ত আহে আমি এতিয়া গম পাম। 4টো ল'ৰাবোৰে 2 ঘণ্টা ধৰি ক্ৰিকেট খেলি আছে। তো যেতিয়া আমাৰ টাইমটো কেইটা বজাৰ পৰা কেইটা বজালৈ, কোন দিনা, মাহৰ কোন মাহ, কোনটো ইয়াৰ আছে, এনেকুৱা নাথাকিব। ডাইৰেক্টলি আমাক দিয়া থাকিব 2 ঘণ্টা, 2 দিন, 2 বছৰ। তাৰপিছত 2 সপ্তাহ এনেকুৱা যদি থাকে, তেতিয়াহ'লে আমাৰ 4 আহিব। 4 কেতিয়া আহিব? যদি এনেকুৱা থাকে, সাপোজ 2 days, দিনৰ নাম নাই। 3 weeks, weeks-ৰ নাম নাই। বুজিছে? 5 years এনেকুৱা যদি থাকে, আমি গম নাপাওঁ কোনটো ইয়াৰ পৰা, কোনটো উইকত, কোনটো দিনত, তেতিয়াহ'লে আমাৰ 4 আহিব। কিন্তু যদি লাষ্ট থাকে, শব্দটো কি থাকে? লাষ্ট। লাষ্ট শব্দটো আহিলে আমাৰ কি হ'ব? লাষ্ট 2 days, তেতিয়া since আহিব। লাষ্ট 3 days, since আহিব। লাষ্ট ইয়াৰ, তেতিয়া আমি কেলকুলেট কৰিব পাৰিম কোনটো ইয়াৰ। লাষ্ট 5 years, আজিৰ পৰা লাষ্ট 5 years, 5 বছৰ আগত আমি কেলকুলেট কৰিব পাৰিম। তো যেতিয়া লাষ্ট শব্দ থাকিব, তেতিয়া কিন্তু ফৰৰ জেগাত since আহিব। আৰু since কেতিয়া আহিব? since-টো আহিব যেতিয়া আমাৰ জানুৱাৰী থাকিব। সাপোজ মাহৰ নাম উল্লেখ কৰা আছে, ডেট উল্লেখ কৰা আছে, 21 তাৰিখ 5 মাহ 2000, ইয়াৰ আছে 2010, ডে আছে ডাইৰেক্ট মানডে, এনেকুৱা যদি থাকে, তেতিয়াহ'লে আমাৰ since আহিব। since দুটা এক্সাম্পল এতিয়া চাওঁ আমি। 4 আছে, আমি গম পাম যে এইটো প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছত যাব। কিন্তু ইয়াত এটা কথা আছে, এইটো আমি আলোচনা কৰিম অলপ পিছত। এইটো আগতে আমি এইটো কৰিছো। তো since আছে, কি হ'ব? we have been living, ইয়াৰ বাকীখিনি same। এইটো কি হ'ব? I have been knowing, বাকীখিনি same। এনেকুৱা হ'ব লাগিছিল নে? পাৰফেক্ট কন্টিনিউয়াছ টেন্স হিচাপে এনেকুৱা হ'ব লাগিছিল, কিন্তু আমাৰ এইটো এনেকুৱা নহ'ব। এইটো হ'ব কেনেকুৱা? I have known him for 10 years। তো এইটো আমাৰ 4 থকা সত্ত্বেও আমি এই সেন্টেন্সটো পাৰফেক্ট টেন্সত লিখিলো, পাৰফেক্ট কন্টিনিউয়াছত লিখা নাই। কাৰণটো কি? কাৰণটো হ'ল আমাৰ কিছুমান ভাৰ্ব আছে, সেইটোত আমি কন্টিনিউয়াছত লিখিব নোৱাৰো। চাহে প্ৰেজেন্ট কন্টিনিউয়াছে হওক, প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছে হওক। কি ভাৰ্ব? যেনেকুৱা হেয়াৰ, হেয়াৰ, শুনা, হেয়াৰ। তাৰপিছত লাভ, we have been loving নহয়, we love, know, feel, understand, see। এই ভাৰ্ববিলাক আহিলে তোমালোকে মনত ৰাখিবা যে কন্টিনিউয়াছ টেন্সত আহিলে তাৰ এক টেন্স আগত লিখিব লাগে। মানে প্ৰেজেন্ট কন্টিনিউয়াছত আহিলে কিহত লিখিব লাগিব? I am feeling cold নহয়, I feel cold, এইটো আহিব প্ৰেজেন্ট ইনডিফিনিটত লিখিব লাগিব। আৰু প্ৰেজেন্ট পাৰফেক্টত আহিলে কিহত লিখিব লাগিব? প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছত আহিলে এক টেন্স আগত লিখিব লাগিব, পাৰফেক্টত লিখিব লাগিব। আৰু এটা আছে মিটিং নহয়, তেনেকুৱা we meet him for last 10 years, we have been meeting নহ'ব, we have met। So এইখিনি তোমালোকৰ কাৰণে হোমৱৰ্ক। যদি বুজি পাইছা নিশ্চয় কৰিব পাৰিবা, আৰু যদি নোৱাৰা কমেন্ট কৰি কমেন্ট বক্সত জনাবা। ভিডিঅ'টো শ্বেয়াৰ কৰিবা তোমাৰ বন্ধু বান্ধৱীলৈ, সিহঁতৰো হেল্প হ'ব। নেক্সট পাৰ্টটো চাবা, পাষ্ট টেন্স আলোচনা কৰিম, আৰু তাৰ পিছৰ পাৰ্টত ফিউচাৰ টেন্স আলোচনা কৰিম। থেংক ইউ ভেৰি মাছ।
ফৰ ৱাচিং।